আজি তোমালোকৰ গণিত পাঠ্যপুথি পাঠ নম্বৰ 13 চানেকি চাওঁ আহা এই পাঠটো আলোচনা কৰিম। ইয়াত মেইনলি তোমালোকৰ বিভিন্ন ধৰণৰ চানেকিৰ বিষয়ে কোৱা হৈছে, যিটো ইংৰাজী পেটাৰ্ণ বুলি কোৱা হয়। ইয়াতে লিখিছে শিপিনীসকলে কিদৰে চানেকিবোৰ অংকন কৰি কাপোৰত তোলে বুজি লওঁ আহা। ইয়াতে চব বিভিন্ন ধৰণৰ আমাক চানেকি দিছে আৰু এইবিলাকত বিভিন্ন ডিজাইন আমি দেখিবলৈ পাইছো। ইয়াতে কি কৈছে চোৱা, ক নম্বৰ আৰু খ গ আমাক তিনিটা চানেকি দিছে। ওপৰৰ চানেকিকেইটা ব্যৱহাৰ হোৱা আকৃতিবোৰ অংকন কৰা। ইয়াতে চোৱা, আমি যদি এই চানেকিখন চাওঁ, তাতে আমি এই ধৰণৰ এটা আকৃতি দেখিবলৈ পাম, নহয়নে? তাৰপিছত আমি যদি ছাইডটো চাওঁ, তাতো এই ধৰণে এটা পেটাৰ্ণ আছে। ঠিক এইদৰে আকৌ ইয়াতে যদি আমি চাওঁ, তাত আমি দুটা পেটাৰ্ণ দেখিবলৈ পাম। এটাতো তোমাৰ এই ধৰণে আছে, তাৰপিছত এইটো হৈ গ'ল তোমাৰ এই ধৰণে আছে। গতিকে তোমালোকে এইবিলাক নিজে আঁকিবলৈ চেষ্টা কৰিবা ভাল ধৰণে। তাৰপিছত চোৱা, ইয়াতে আমাক কেইখনমান ছবি দিছে। কৈছে যে কাপোৰৰ বাহিৰে আন বস্তুৰ চাৰিকাষত থকা আমি চানেকিবোৰ চাওঁ আহা। এখন বিচনী দি দিলে, এখন ফটো দি দিলে, এখন আমাৰ বেড কভাৰ দি দিলে। এতিয়া চানেকি সজাৰ কিছু নিয়ম ইয়াতে কৈছে যে আমি চানেকি কেনেকৈ সাজিব পাৰোঁ, পুনৰাবৃত্তি কৰি, মানে ৰিপিট কৰি। তাৰপিছত বি কৈছে ক্ৰমাগতভাৱে বৃদ্ধি কৰি, গ্ৰেজুৱেলি ইনক্ৰিজ কৰি, আৰু অল্টাৰনেট মানে এটা এৰি এটা। এই ধৰণে আমি এই তিনিটা নিয়ম এপ্লাই কৰি আমি চানেকি অতি সহজে আঁকিব পাৰোঁ। এতিয়া চোৱা, ইয়াতে তোমালোকক এখন ব্লেংক দি দিছে। ইয়াতে মই তোমালোকক জাষ্ট উদাহৰণৰ কাৰণে দেখাই দিছোঁ। ইয়াতে বিভিন্ন ধৰণৰ তোমালোকে চানেকি সাজিব পাৰিবা। তোমালোকে এইটো নিজে চেষ্টা কৰিবা। আৰু এই বস্তুটো চোৱা, এইটো তোমালোকক ৰিপিট কৰিব দিছে। এই পেটাৰ্ণটো যেনেকৈ আঁকিব দিছে, ইয়াতো এই বস্তুটো ৰিপিট কৰিব লাগে। গতিকে চাই এইখিনি আঁকিবা, এইটো তেনেই সহজ। নেক্সট চাওঁ কি কৰিব দিছে। এতিয়া চোৱা, প্ৰকৃতিত পোৱা চানেকিবোৰ চাওঁ আহা। ইয়াতে চোৱা, আমাৰ কাছৰ পিঠিটো আমি যদি চাওঁ, তাতো আমি চানেকি বেলেগ দেখিম। মৌৰা চৰাই, মৌচাক, আমাৰ ছালকুঁৱৰী। ইয়াত আমি প্ৰকৃতিত যিবিলাক বস্তু পাইছোঁ, তাতে বিভিন্ন ধৰণৰ চানেকি আছে। আৰু ইয়াতে কৈছে যে চানেকিবোৰ ব্যৱহাৰ আকৃতিবোৰ মিলোৱা। এতিয়া প্ৰথমটো আমাক মিলাই দিছে। এই বস্তুটো আমাৰ মৌচাকৰ আকৃতিৰ লগত মিল আছে, যিটোকে মিলাই দিছে। আৰু যিটো ট্ৰাইংগলটো আমাৰ ছালকুঁৱৰীৰ লগত মিল আছে। গতিকে ঘ নম্বৰ ছবিখনৰ লগত মিল আছে, এইটো আমি ইয়াত মিলাই দিব পাৰিম। তাৰপিছত এই বস্তুটো আমাৰ কাছৰ পিঠিত যিটো আমি পাইছোঁ, সেইটো তাৰ লগত মিল আছে। আৰু এইটো যিটো অভেল আকৃতিটো আমাৰ মৌৰা চৰাইৰ লগত মিল আছে। গতিকে এইখিনি তোমালোকে মিলাবা। তাৰপিছত চোৱা, এইখিনি দলং, এইবিলাক বাঁহৰ ধাৰি বা পাতি, তাৰপিছত আমাৰ মন্দিৰ বা এনেকুৱা ৱালবিলাকত আমি পাওঁ। তাৰপিছত খিৰিকী পেটাৰ্ণ, এইবিলাক বিভিন্ন ধৰণৰ পেটাৰ্ণ দেখাইছে। আৰু তাতে বিভিন্ন ধৰণৰ ডিজাইন আঁকিছে, তোমালোকে এইবিলাক লক্ষ্য কৰিবা। এতিয়া ইয়াতে কি কৰিছে, তোমাৰ চাৰিওফালে ক'ত কি বস্তুত চানেকি দেখিছা তাৰ তালিকা এটা প্ৰস্তুত কৰে। ইয়াতে বস্তুৰ নাম লিখিব দিছে। ধৰি লোৱা আমাৰ আমি লিখিলোঁ জেওৰা। আপোনালোকে যদি জেওৰাখন ভালদৰে মন কৰা, তাতে আমি কি ধৰণৰ পেটাৰ্ণ দেখোঁ, আমি তাতে এই ধৰণৰ নিৰ্দিষ্ট এটা পেটাৰ্ণ আমি দেখিবলৈ পাওঁ। তাৰপিছতে ধৰা ইটাৰ বেৰ, আমাৰ পকা ঘৰ যিটো আমাৰ ইটাৰ আমি বেৰ দিওঁ, ৱাল দিওঁ, সেইটো যদি আমি চাওঁ, আমি সেই ইটাৰ বেৰবিলাক এই ধৰণে এইটো পেটাৰ্ণত আগবাঢ়ি গৈ থাকে। গতিকে এই ধৰণে তোমালোকে লিখিব পাৰিবা। তাৰপিছত ধৰা মাটি কঁঠাল তোমালোকে সকলোৱে দেখি চাই। মাটি কঁঠালটোত তোমালোকে এটা পেটাৰ্ণ নিশ্চয় লক্ষ্য কৰিবা। সেইটো হৈছে এই ধৰণে তাত এটা পেটাৰ্ণ থাকে। এইবিলাক তোমালোকে নিজে বিভিন্ন বস্তুৰ পেটাৰ্ণবিলাক আঁকিবলৈ চেষ্টা কৰিবা। মই মাত্ৰ জাষ্ট উদাহৰণ দেখাই দিছোঁ। তাৰপিছতে ধৰি লোৱা মাছৰ বাকলি তোমালোকে নিশ্চয় জানা, তাতে এটা পেটাৰ্ণ আমি দেখিবলৈ পাওঁ। এই ধৰণৰ তাতে পেটাৰ্ণ থাকে। তাৰপিছতে ৰেলপথ, যিটো ৰেল লাইন, তাতো আমাৰ যদি আমি চিৰি দুডালৰ সৈতে আমাৰ যিবিলাক তাত মাজত শিলপাত থাকে, সেই বস্তুবিলাকত যদি আমি চাওঁ, এই ধৰণে আমাৰ পেটাৰ্ণ আমি তাত দেখিবলৈ পাওঁ। গতিকে এইখিনি তোমালোকে বিভিন্ন ধৰণৰ বস্তু এই ধৰণে ক'ত কি চানেকি পায়, তোমালোকে নিজে এইবিলাক চিন্তা কৰি লিখিবলৈ চেষ্টা কৰিবা। তাৰপিছত চোৱা, এতিয়া আমাক এইখিনি কি দিছে, আমি দেখা পোৱা চানেকিবোৰত গণিত লুকাই থাকে। আনহাতে গণিতত বিভিন্ন চানেকি পোৱা যায়। চানেকিবোৰৰ সৈতে গণিতৰ সম্পৰ্ক চাওঁ আহা। ইয়াতে আমি কেইটা ফুট দেখিছোঁ, দুটা। ইয়াত আমি কেইটা দেখিলোঁ, পাঁচটা। আকৌ এইটো যদি আমি চাওঁ, 1 2 3 4 5 6 7 8, ইয়াত আমি 8টা দেখিছোঁ। আকৌ ইয়াত 1 2 3 4 5 6 7 8 9 10 11, ইয়াতে আমি কিমানটা দেখিলোঁ, 11টা ফুট দেখিছোঁ। গতিকে এটা আমাক দিছে যে ছবি নং বৃত্তৰ সংখ্যা। আমি প্ৰথমখনত কিমান পালোঁ, 2টা, খ নম্বৰখনত 5টা, গ নম্বৰখনত 8টা, আৰু ঘ নম্বৰখনত 11টা পালোঁ। মানে প্ৰতিখন ছবিতে কেইটাকৈ বাঢ়ি গৈছে। ইয়াৰ পৰা এইডালে 3টা বাঢ়িছে, আকৌ এইখিনি বাঢ়িলে 3টা, এই ধৰণে 3টা বাঢ়ি গৈ আছে।
তলৰ চানেকিটো চাই তলৰ ঘৰত সংখ্যা লিখো আহা ইয়াতে চোৱা আমাৰ আমি এটা ঘৰ কেইটা পালো এটা পাইছো ঠিক আছে ইয়াত আমি কিমান পালো 1 2 3 4 ইয়াত 4টা পালো আকৌ ইয়াত যদি আমি হিচাপ কৰো 1 2 3 4 5 6 7 8 9 9টা পালো এতিয়া চোৱা এইদৰে পৰৱৰ্তী দুটা চানেকি হাজি ঘৰ আৰু উঙৰ নাম দিয়া চানেকি উঙত কিমান ইটা থাকিব আমাক সেইটো উলিয়াব কৈছে ইয়াত আমাৰ এই মাজৰ লাইনটো চোৱা 3টাকে বহাইছিলে গতিকে আমি ইয়াত ঘৰ নম্বৰটোত 4টা বহাই দিব পাৰিম মই ৰাফলি আঁকি দেখাইছো তোমালোকে ভালদৰে আঁকিবা আৰু ইয়াতে আমি কেইটা পালো 4টা 5টা 6টা 7টা 8টা 9টা ঠিক এদৰে 11 12 13 14 15 16টা আমি ইয়াতে কিমান পালো 16টা ঠিক আছে এটো আমি ঘ আকৌ উঙৰ নম্বৰত আমি এই লাইনত যদি 5টা দি দিও 1 2 3 4 5 ঠিক আছে 6টা 7টা 8টা 9টা 10 11 12 13 14 15 আকৌ তলত 16 17 18 19 20 21 22 23 24 25 তাৰমানে আমি উঙৰ নম্বৰটো কিমান পাম 25টা পাম এটা আমি 25টা পালো গতিকে এটা যে চানেকিটো উঙৰ নম্বৰত কিমানটা ইটা থাকিব আমি কিমান পালো 25টা 25 গতিকে এটা 25টা বুলি লিখি দিলে হ'ল আৰু এতিয়া আমাক এখানে কি দিছে তলৰ নক্সাটোত আমি ঘড়ী কাটাৰ দিশত তিনিটা বেলেগ বেলেগ নিয়ম ব্যৱহাৰ কৰি সাজিলে কি পাওঁ চাওঁ আহা প্ৰথমটো নিয়মত কি দিছে আমাক ইয়াত 4 ভাগৰ এপাক ঘূৰাই পুনৰাবৃত্তি কৰিলে পাম মানে আমি ঘড়ী কাটাৰ দিশত ইয়াক কিমান কি ঘূৰাইছে 15 মিনিট কে ঘূৰাইছে ঠিক আছে দ্বিতীয় নিয়মটোত কি কৰিছে আধা ঘূৰাই পুনৰাবৃত্তি কৰি ইয়াতে আমাক 30 মিনিট কে ঘূৰাইছে মানে আধাকে ঘূৰাইছে আৰু তৃতীয় নিয়মটো 4 ভাগৰ 3 ভাগ ঘূৰাই অৰ্থাৎ তোমালোকে ঘড়ীটোৰ যদি কাটা তোলা মন কৰা 45 মিনিটছ কে ঘূৰাইছে তাৰমানে 4 ভাগৰ 3 ভাগ ঘূৰাই পুনৰাবৃত্তি কৰি কি হৈছে এটো আমাক ইয়াতে দিছে তোমালোকে এইটা কথা ভালদৰে চাই লবা তাৰ পিছত এতিয়া অভ্যাসখন সময় তলৰ ছবিবোৰ চাই নিজে চানেকি আঁকিবলৈ চেষ্টা কৰা আমি যদি ইয়াৰ প্যাটাৰ্ন কিটা চাওঁ তেতিয়া লেখি কি হ'ব এখিনি আমি এই ধৰণে আঁকিব পাৰো তোমালোকে এই ধৰণে আঁকি দিলে হৈ যাব প্যাটাৰ্ন কিটা লক্ষ্য কৰিলে হৈ যাব যে কি ধৰণে ইয়াত পৰিবগে তাৰ পিছত এটো ঘৰ তোমালোকে এটো আঁকি দিলে হ'ব এই ধৰণে ঠিক আছে তোমালোকে ভালকে আঁকিবা মই জাস্ট ৰাফলি তোমালোকক আইডিয়াটো দি দিছো এটো হৈ গল তাৰ পিছতে B2 কি হৈছে B2 15 কে ঘূৰি আছে তেতিয়াহলে এখিনিত হ'ব M2 এই ধৰণে হ'ব আৰু পুনৰ এখিনিত হলে এই ধৰণে হ'বগে গতিকে এই ধৰণে তোমালোকে আঁকিবা নেক্সট এটা ফুল কি পাহলা মন কৰা এটো আমাৰ প্ৰায় 45 ডিগ্ৰী কে ঘূৰিছে যদি তে এই প্যাটাৰ্ন কিটালে তোমালোকে মন কৰি আহা কিমান কি কৰিছে 45 কে ঘূৰিছে গতিকে এখিনি যদি তোমালোকে চোৱা মই জাস্ট এটা ৰাফ ডায়াগ্ৰাম এটা দিছো তোমালোকে মাত্ৰ ইয়াক ভাল ধৰণে আঁকিবা এই ধৰণে এফালে পাতটো এফালে হ'ব ঠিক আকৌ ইটো এই ধৰণে হ'ব গতিকে এই ধৰণে আঁকিবা তাৰপিছত ডি নম্বৰটো ঠিক এটো 45 কে ঘূৰিছে এইগিটাৰ লগত তোমালোকে যদি ইয়াৰ মিলটো চোৱা তেতিয়াহলে এই বস্তুটো এই ছবিটো এখিনলৈ আহিব তাৰ পিছত তোমালোকে এই বস্তুগিটা ইয়াতে ধুনিয়াকে আঁকি দিবলৈ চেষ্টা কৰিবা মোৰ ডায়াগ্ৰামবোৰ বেয়া হৈছে কাৰণ মই বস্তুটো ইয়াত তোমালোকক মাত্ৰ জাস্ট আইডিয়াটো দি দিছো কেনি হ'ব ঠিক আকৌ এটো যদি ঘূৰাও এটো এফালে আহিবগে ঠিক এই ধৰণে বাকি গিটা বস্তু তোমালোকে এই ধৰণে আঁকি দিবা গতিকে এই বস্তুটো এনেকুৱা হৈ যাব গতিকে এইগিটা ছবি তোমালোকে ভাল ধৰণে আঁকিবা এতিয়া আমাক এখিনি কি কৈছে যাদুবৰ্গ কিদৰে সাজে চাওঁ আহা আমাক ইয়াত 1 পৰা 9 লৈকে সংখ্যা ব্যৱহাৰ কৰি যাদুবৰ্গ সাজিবলৈ শিকাইছে ইয়াত নিয়ম কি দিছে যে সকলো ফালৰ যোগফল একে হ'বলৈ নিয়মটো এটা সংখ্যা এবাৰহে ব্যৱহাৰ কৰিব লাগিব ইয়াতে দুটা আমাক নিয়ম দিছে যে সকলো ফালৰ যোগফল এতিয়া এই যাদুবৰ্গটো কি কৰিছে ইয়াৰ সকলো ফালৰ যোগফল 15 হৈছে আমি যদি জেনিয়ে চাওঁ থিয়কে চাওঁ পথালিকে চাওঁ জেনিয়ে চাওঁ তেনে ইয়াৰ যোগফল কিমান হৈছে 15 হৈছে আৰু ইয়াত সংখ্যা ৰিপিট হোৱা নাই 1 পৰা 9 লৈকে লৈছে কিন্তু সংখ্যা ৰিপিট হোৱা নাই গতিকে এই যাদুবৰ্গ সজাৰ এটা টেকনিক আছে সেই টেকনিকটো কি ইয়াতে তোমালোকক দি দিছে চোৱা ইয়াৰ মেইন বস্তুটো হ'ল এই মাজৰ সংখ্যাটো ইয়াৰ কেন্দ্ৰ সংখ্যা আমি মাজৰ সংখ্যাটো
লৈ ল'ব লাগিব তাৰ ভিতৰে সেই মাজৰ সংখ্যাটোৰ পৰা আমি যোগ বিয়োগ কৰি যিকোনো ধৰণৰ জাদুৰ বৰ্গ অতি সহজে সাজিব পাৰিম ইয়াৰ ফৰ্মুলাটো কি দিছে ইয়াত মই তোমালোকক দেখাই দিছো -4 তাৰপৰা এইখিনিত +4 ঠিক সেইদৰে এইখিনিত -2 এইখিনিত হ'ব +2 ঠিক এইদৰে এইখিনিত +1 তাৰপিছত এইখিনিত -3 এইখিনিত হ'ব +3 তাৰপিছত এইখিনিত হ'ব -1 এতিয়া কথা হ'ল কি এই -4 +4 নো কি এতিয়া চোৱা আমি ইয়াৰ যিটো মাজৰ এই ঘৰৰ সংখ্যাটো উলিয়াব লাগে গতিকে এই সংখ্যাটো কি 50 আছে গতিকে 50 পৰা যদি আমি +4 লৈ লম আমাৰ অৰ্থাৎ এইখিনি +450 হৈছে গতিকে আমি এইখিনি ইয়াৰ সংখ্যাটো কি হ'ব 46 কাৰণ 46 ৰ পৰা +4 কৰিলে আমি এইখিনি 50 পাম এইখিনি আকৌ -4 আছে গতিকে আমি যদি 46 ৰ পৰা -4 কৰো তেতিয়াহ'লে 42 হ'ব আকৌ এইটো +1 চোৱা 46 ৰ পৰা +1 কৰিলে 47 হ'ব ঠিক এদৰে 46 ৰ পৰা -3 গৈছে 43 হয় গতিকে এইখিনি আমি +2 কৰিব লাগে 48 হ'ব তাৰ পিছতে এইখিনিত কি কৰিব -1 অৰ্থাৎ 46 ৰ পৰা যদি আমি -1 কৰো 45 হ'ব আৰু এইখিনিত +3 কৰিব লাগে 49 হ'ব গতিকে এই ধৰণে আমি যদি এই সাইডৰ এই যিটো আমাৰ এই ফৰ্মুলাটো +4 -4 +1 +2 -3 ঠিক এদৰে +3 -2 -1 এই ফৰ্মুলাটো যদি মনত ৰাখো আমি অতি সহজে এনেকুৱা ধৰণৰ তিনিটা বৰ্গ থকা জাদু ঘৰ অতি সহজে সাজিব পাৰিম ইয়াৰ যোগফল কিমান হ'ব 138 হ'ব লাগিব গতিকে এই ধৰণে তোমালোকে এইটো কৰিবা তাৰ পিছত এইটো কৈছে এতিয়া ফৰ্মুলাটো পুনৰ এবাৰ মনত পেলাই লোৱাচোন এতিয়া আমাৰ কিমান আছিল +4 -4 তাৰ পিছত এইখিনি আছিল +2 এইখিনি আছিল -2 ঠিক আছে তাৰ পিছতে এইখিনিত -3 এইখিনি আছিল +1 আকৌ ঠিক হেদৰে এইখিনি +3 আকৌ এইখিনিত -1 এতিয়া আমাৰ মাজৰ সংখ্যাটো কি আমাৰ ইয়াৰ যিটো মাজৰ সংখ্যাটো হ'ল 17 তো ইয়াৰ পৰা আমি গোটেইখিনি প্লাস মাইনাস কৰি কথাবিলাক উলিয়াই ল'ব পাৰিম ইয়াৰ +4 কৰিলে কি হ'ব 21 হ'ব আকৌ যদি -4 কৰো তেতিয়াহ'লে এইখিনিত হ'ব 13 আকৌ এইখিনি যদি আমি কৰো +1 18 এইখিনি +2 কৰিলে হ'ব 19 এইখিনি -3 কৰিলে হ'ব 14 তাৰ পিছত এইখিনি -1 কৰিলে হ'ব 16 এইখিনি -2 কৰিলে হ'ব 15 আৰু এইখিনি যদি আমি +3 কৰো হ'ব 20 গতিকে ইয়াৰ যোগফল কিনি হ'ব 51 হ'ব গতিকে তোমালোকে যোগ কৰি চাব পাৰা 51 হ'ব কিয়ফালে কোনো কথা নাই তাৰ পিছত চোৱা এটা হৰখাবজৰ জাদু চাও হয় আকৌ ইয়াত কানেকচনটো কি আছে চোৱা এই দুটাৰ যি পূৰণফল ইয়াত পাতিছে আমি যদি 7 লগত 11 পূৰণ কৰো তেতিয়া 77 পাম ঠিক হেদৰে ইয়াৰ পূৰণফলটো এইফালে পাতিছে এই দুটাৰ পূৰণফলটো এইখিনি পাতিছে এই দুটাৰ পূৰণফল এইখিনিত আকৌ এই দুটাৰ পূৰণফল এইখিনিত হৈছে আকৌ এই দুটাৰ পূৰণফল এইখিনিত হৈছে তাৰ মানে এই যিটো গোল সংখ্যা দুটাৰ পূৰণফল আমাৰ এই ৰেক্টেংগলৰ ইয়াত যিটো দিছে হেতু হৈছে এতিয়া আমি প্ৰথমে দেখুৱা নিয়ম মতে এইবিলাক অতি সহজে পুৰা কৰি ল'ব পাৰো গতিকে এইখিনি 7 আছে এইখিনি 29 এইখিনি 28 আছে 7 লগত কি পূৰণ কৰিলে 28 7 4 গুণ 28 হ'ব তাৰ পিছত এইটো ওলাই দিয়া লগে লগে এইটো ওলাই যাব 7 4 9 গুণ ইয়াত 36 হ'ব পুনৰ 9 লগত আমি যদি 6 পূৰণ কৰো 9 6 গুণ 54 হ'ব তাৰ পিছত আমি 14 ৰ লগত 6 পূৰণ কৰিলে 14 ৰ লগত যদি আমি 6 পূৰণ কৰো তেতিয়া এইখিনি হ'ব 84 পুনৰ এইখিনি 3 ৰ লগত আমি 14 পূৰণ কৰিব লাগে এইখিনি কি হ'ব 42 হ'ব তাৰ পিছতে এইখিনি পুনৰ 7 ৰ লগত যদি আমি 3 পূৰণ কৰো 21 হ'ব ঠিক এইদৰে এইখিনি আমি উলিয়াই ল'ব পাৰো এতিয়া চোৱা আমি এইখিনিৰ পৰা আৰম্ভ কৰো এইখিনি 7 আছে এইখিনি 56 আছে গতিকে 7 ৰ লগত কি পূৰণ কৰিলে 56 হ'ব 8 পূৰণ কৰিব লাগিব আকৌ এইটো ওলোৱাৰ লগে লগে এইটো আমাৰ ওলাই যাব এইখিনি 24 আছে এইখিনি 8 আছে গতিকে 8 ৰ লগত 3 পূৰণ কৰিলে 24 হ'ব আৰু তাৰ পিছত এইটো অটোমেটিক ওলাই যাব এইটো আমাৰ 48 হ'ব 3 হল নং তাৰ পিছত এই বস্তুটো আকৌ ওলাই যাব এতিয়া এই বস্তুটো আমাৰ কি হ'ব 7 ৰ লগত যদি আমি 3 পূৰণ কৰো 21 হ'ব ঠিক হেদৰে এটা আমি উলিয়াই ল'ব লাগিব যে 7 ৰ লগত কিমান 16 ৰ লগত কিমান পূৰণ কৰিলে 64 হ'ব গতিকে আমি যদি এইখিনিত 4 পূৰণ কৰি দিওঁ তেতিয়াহ'লে 64 হৈ যাব আৰু তেতিয়া এই সংখ্যাটো পাই যোৱাৰ লগে লগে এই সংখ্যাটো আমাৰ অটোমেটিক ওলাই যাব 12 হ'ল ঠিক আছে এই ধৰণে তোমালোকে এইকেইটা বস্তু পুৰাই পেলাবা এতিয়া পিছতো চাম কি আছে এতিয়া তলৰ বিশেষ চানেকি কেইটাক চাই খালি ঠাইবোৰ পূৰণ কৰে এতিয়া আমি প্যাটাৰ্ন বিলাক যদি লক্ষ্য কৰো যে ৰিপিটিং হৈছে বি হ'ল এ হ'ল পুনৰ এবাৰ ৰিপিট হৈ গৈ আছে গতিকে এইখিনিত আমাৰ কি হ'ব এই খালি ঠাইটো হ'ব
A ঠিক আছে তাৰপৰা চোৱা এটো GHF এটো ৰিপিট হৈ গৈ আছে গতিকে এই প্ৰথমটো হ'ব F তাৰ পিছত আমি এখিনি হ'ব GHF এই ধৰণে আমি লিখিব পাৰো তাৰ পিছত এখিনি আকৌ কি আছে চোৱা HTSTM ঠিক এই ধৰণে HTSTM এই ধৰণে বস্তুটো ৰিপিট হৈ গৈ আছে গতিকে এখিনি কি হ'ব আমাৰ দুটা ST এখিনি এটা ST দিয়া আছে এখিনি এটা ST হল পুনৰ এখিনি কি হ'ব M হ'ব গতিকে ৰিপিটিং হৈ গৈছে তাৰপিছত এটো চোৱা ইয়াত কি হৈছে RUST পুনৰ এটা RU টো চোৱা বাঢ়ি গৈছে মানে দুটা হল এখিনিত তিনটা হল আৰু এখিনিত তেতিয়াহলে চাৰিটা হ'ব গতিকে খালি ঠাই দুটাত RU হ'ব এখিনিত RU লিখিব পাৰিবা কিন্তু RU লিখিব পাৰিবা তাৰপিছত এই বস্তুটো কি হৈছে আকৌ C2RTY এই ধৰণে হৈছে পুনৰ ৰিপিট হৈছে C2RTY পুনৰ এখিনি ৰিপিট হৈছে গতিকে C2 পিছত কি আছিল RT তাৰ পিছত আছিল Y পুনৰ এখিনি ৰিপিট হলে C2 হ'ব গতিকে এটা অতি সহজ তোমালোকে এখিনি কৰি পেলাবা তাৰপিছত সংখ্যা আছে নেকি এটো চোৱা ইয়াৰ বস্তুটো কি হৈছে এই সংখ্যাটো আছে 2 আৰু ইয়াত কি হৈছে 1+2 মানে এখিলেকে পুনৰ 1+2 হৈছে পুনৰ এখিনিবা কমি গৈছে কথাটো বুজি পাইছানে এই সংখ্যাটো চোৱা 3 1+2+3 পুনৰ এখিলেকে কি কৰিছে একেলগে যোগ কৰিলে তাৰ পিছত কমাই দিছে ঠিক আছে সংখ্যাটো 4 1+2+3+4 পুনৰ কমি গৈছে গতিকে আমি প্যাটাৰ্নটো বুজি পালো গতিকে এখিনি কি সংখ্যাটো 5 গতিকে আমি 1 পৰা 5 লৈকে প্ৰথমে যোগ কৰি লওঁ 1 2 3 4 5 তাৰ পিছত এখিনি বা কমাই আহিলে হল পুনৰ 4 3 প্লাস কৰি দিয়া 2 1 তাৰ পিছত এই সংখ্যাটো 6 গতিকে পুনৰ 6 লৈকে এই ধৰণে প্ৰথমে বহাই পানি আমি যোগ কৰি লম 1 2 3 4 5 6 পিছত এখিনি আমি কমাই নিব লাগিব পুনৰখিনি 5 হ'ব প্লাস কৰি দিয়া 4 হল 3 হল 2 হল 1 হল তাৰ পিছত এই সংখ্যাটো 7 গতিকে একদম 7 লৈকে আমি প্ৰথমে প্লাস কৰি লম 1 2 3 4 5 6 7 এখিনি বা কমি আহিব পুনৰ 6 5 4 3 2 1 এই ধৰণে কমি আহিব তাৰ পিছত 8 গতিকে কথা একেটাই আৰু এখিনি 8 লৈকে আমি পুনৰ এই ধৰণে কৰি লম 1 2 3 4 5 6 7 প্লাস 8 পুনৰ আমি যেতিয়া 8 লৈকে পালো তাৰ পিছত আমি পুনৰ কমাই গৈ থাকিব লাগিব উলটাকে আমি যদি পাতি গৈ থাকো কমি এই ধৰণে আহি থাকিব গতিকে ইয়াৰ যেটো প্যাটাৰ্ন এটো হল এটো এই ধৰণৰ গতিকে এটো কৰি পেলাবা তোমালোকে তাৰ পিছত বি টুলে চোৱা এতিয়া চোৱা ইয়াত 3 কে আহি আছে গতিকে সংখ্যাটা ডেফিনেটলি 3 হ'ব লাগিব কাৰণ 3 কে আহি আছিল তাৰ পিছত ইয়াত কি হৈছে আকৌ 4 5 6 7 কন্টিনিউ আহি আছে গতিকে ইয়াটো কন্টিনিউ হ'ব 8 9 10 তাৰ ইয়াত কি হৈছে চোৱা এটা এৰি এটা মানে 10 12 14 16 তেতিয়ালে এখিনি কি হ'ব লাগিব 18 হ'ব লাগিব এখিনি 20 হ'ব লাগিব এখিনি 22 হ'ব লাগিব তাৰ পিছত ইয়াত কন্টিনিউ হৈছে 2 3 4 5 6 7 এই ধৰণে অতি সহজে আমি কৰিব পাৰো কোনো কথা নাই ইয়াত তাৰ পিছত এটো চোৱা এই প্যাটাৰ্নটো চোৱা ইয়াত 2 বাঢ়ি আহি আছে 2 এখিনি 2 এই ধৰণে বাঢ়ি আহি আছে গতিকে এখিনিত আমাৰ 5টা 2 আছিল গতিকে আমি এখিনি 6টা 2 পাতি দিলে হল 1 2 3 4 5 6 আৰু 9 টো একেই আছে 9 টো একেই হ'ব আৰু ইয়াত কি হৈছে যা ইয়াৰ প্যাটাৰ্নটো কি 9 টো বাঢ়ি আহি আছে পুনৰ প্ৰতি ঘৰতে 9 টো বাঢ়ি আহি আছে আমি লাষ্ট ইয়াতে যদি চাও 4টা 9 আছে গতিকে এখিনি কি হ'ব 5টা 9 হ'ব এখিনি পাতি দিলে হল 1 2 3 4 5 8 পাতি দিয়া আমাৰ প্যাটাৰ্নটো কমপ্লিট হৈ গ'ল ঠিক আছে নেক্সট টু চাও ইয়াটো হে একে 4 টো বাঢ়ি আহি আছে গতিকে আমি 3টা এখিনি 4 আছিল গতিকে এখিনি 4টা 4 হ'ব এটা দুটা তিনটা 4টা আকৌ তল লাইন 5টা 4 কৈ দিয়া এটা দুটা তিনটা 4টা 5টা ইয়াত 6টা হ'ব এটা দুটা তিনটা 4টা 5টা 6টা ঠিক আছে 9 টো একে থাকিব 9 কে আহি আছে তাৰ পিছত ইয়াত কি হৈছে এই 9 টো বাঢ়ি গৈছে গতিকে এনেকে বহাই দিলে হল ইয়াত হ'ব 3টা 9 নেক্সট লাইনত হ'ব 4টা 9 আৰু আমাৰ হেকৰ লাইনত হ'ব 5টা 9 এটা দুটা তিনটা 4টা 5টা 6 পাতি দিয়া হৈ গ'ল ঠিক আছে তাৰ পিছত C2 তলৰ চানেকেবোৰ সম্পূৰ্ণ কৰা গতিকে আমি এটা আমাক 4টা ঘৰ প্যাটাৰ্ন দি দিছে আমি এই সংখ্যাবোৰ লক্ষ্য কৰো প্ৰথমে আমি হ্যান্ডেল ললো কেনেকৈ বাঢ়িছে
2 3 4 5 তাৰমানে আমি গম পাইছো যে শ্ৰেণী গৈ আছে গতিকে এখিনি কি হ'ব 6 এখিনি হ'ব 7 তাৰ পিছত মাজৰ সংখ্যাটো চোৱা কি ৰকমে বাঢ়িছে 7 8 9 10 এটো শ্ৰেণী গৈ আছে গতিকে এখিনি হ'ব লাগিব 11 এখিনি হ'ব লাগিব 12 তাৰ পিছত এখিনি কি হৈছে এবাৰ কৈ এটা এৰি এটা বাঢ়িছে 9 10 টো এৰি গুছি গ'ল 11 হ'ল তাৰ মানে এই বছৰ চোৱা এটা এৰি এটা গৈ আছে গতিকে আমি এখিনি এটা এৰি এটা গতি দি দিলে হল 15 আছে 16 17 হ'ব আকৌ 17 18 19 হ'ল গতিকে এটো প্যাটাৰ্ন আমাৰ কমপ্লিট তাৰ পিছত ইয়াৰ কানেকশনটো চোৱা এই তিনিটাৰ 5 3 পূৰণ 4 এই তিনিটা পূৰণ কৰি যেটো পাইছে মাজত লিখিছে 60 গতিকে 8 পূৰণ 6 পূৰণ 7 মাজত ইয়াত লিখিলে গতিকে আমি ইয়াৰ প্যাটাৰ্নটো কি এই 11 পূৰণ 9 পূৰণ 10 যিমানটো পাম আমি ইয়াত লিখিব লাগে হেতু হ'ব 990 ঠিক আছে এই বস্তুটো 990 লিখিলে আমাৰ এটো কমপ্লিট হৈ যাব তাৰ পিছত যোগৰ চানেকি এটো তিনিয়ে উজু এতে চোৱা এফালে যিকিটা সংখ্যা আছে আমি হেফালৰ এফালে যিকিটা সংখ্যা আছে এফালে পাতি দিলে হল এটা 18 টো পাতিটো আছে মই ছবিবোৰ অঁকা নাই তোমালোকে ছবিবোৰ আঁকি লবা এফালে আমাৰ 56 আৰু লগতে এফালে হৈ গল 24 গতিকে এফালে যিমান সংখ্যা আছিল এফালে সংখ্যা যদি আমি পাতি দুইটা সমান হৈ যাও এফালে চোৱা 92 আছে এফালে 33 14 গতিকে এফালৰ সংখ্যা এফালে আনি লোৱা 33 তাৰ পিছত 41 তেতিয়ালে এফালে কি নাই 33 আছে 41 আছে এই 92 নাই গতিকে 92 টো এখিনি লিখি দিলে হৈ গল তাৰ 34 64 আছে এই 74 টো এখিনি পাতি দিবা এই ছবিবোৰ তোমালোকে আঁকিবা ধৰা ইয়াত ষ্টাৰ এটা আছে 74 ইয়াত এনেকৈ আঁকিবা তোমালোকে মই দেখাই দিছো তাৰ পিছত এই 34 আৰু 64 ফালে লৈ গলে হৈ গল এটো 34 এফালে 64 আমাৰ মিলি গল তাৰ পিছত 89 76 এই 54 ট্ৰায়াঙ্গেলত যেটো আছিল 54 এটো নাই আৰু বাকি এই বস্তুকিটা ইফালে লৈ যাব লাগিব এইকিটা কি 89 তাৰ পিছত 76 আকৌ চোৱা এই তিনিটা সংখ্যা ইফালে আছে গতিকে গুটে তিনিটা ইফালে লৈ গলে হল 26 38 আৰু 13 গতিকে এইকিটা অতি সহজ আমি কৰিব পাৰো মাত্ৰ তোমালোকে মই সংখ্যাকিটাটো কৰিয়ে দিছো তোমালোকে এই প্ৰতিটো সংখ্যাত যি ধৰণৰ ছবি আছে ছবিবোৰ আঁকি দিলে হৈ যাব তাৰ পিছত চোৱা ক্যালেন্ডাৰ বা দিনপঞ্জী যাদু চাও আহা আমাৰ কি কৈছে চোৱা এতে কি কৰিছে ছাত্ৰ ছাত্ৰীসকলে দিনৰ পঞ্জীখনৰ পৰা মাহটোৰ যিকোনো তিনিটা 3.3 বাকচ লবৰ সংখ্যাবোৰৰ যোগফল নিৰ্ণয় কৰিব ঠিক আছে আমি ক্যালেন্ডাৰখনৰ পৰা আমাক তিনিটা বাকচ লবলৈ গল আমি এই ধৰণে প্ৰথমে এটোকে লিখি লওঁ কি আছে 4 5 6 4 5 6 তাৰ পিছত কি আছে 11 12 13 11 12 13 পিছত আছে আকৌ 18 19 20 18 19 20 নেক্সট আমি এটা আৰু এটা ললো ধৰি ললো এবাৰ আমি এটো ললো এত কি আছে 7 8 9 7 8 9 তাৰপিছত 14 15 16 তাৰপিছত 21 22 23 এখিনি আছে 21 22 23 তাৰপিছত আৰু এটা বৰ্গ আমি লব লাগিব ধৰি ললো এবাৰ আমি এটো লৈছো এটো ললো প্ৰথমে হলে 1 2 3 1 2 3 তাৰপিছত থাকিলে 8 9 10 8 9 10 তাৰপিছত 15 16 17 15 16 17 ঠিক আছে আমি এইকিটা পাতি ললো এতিয়া আমি কি কৰিব লাগিব যে এফালে যেটো দিছে যে বাকচ নং 1 আটাইতকৈ সৰু সংখ্যাটো কি আমি বাকচ নং আটাইতকৈ সৰু সংখ্যাটো হল 4 আমি 4 পাতিলো ঠিক হেদৰে 2 নম্বৰ বাকচত আটাইতকৈ সৰু সংখ্যাটো হল 7 এখিনি 7 পাতিলো তাৰ পিছতে ইয়াৰ আটাইতকৈ সৰু সংখ্যাটো হৈছে 1 এতিয়া আমাৰ কি কৰিছে সংখ্যাটোৰ লগত 8 যোগ কৰি তাৰমানে ইয়াৰ লগত যদি আমি 8 যোগ কৰো তেতিয়ালে কিমান হ'ব 12 হ'ল আকৌ পুনৰ ইয়াৰ লগত যদি 8 যোগ কৰো 15 হ'ল ঠিক এদৰে এই সংখ্যাটো যদি 8 যোগ কৰো 9 হ'ল তাৰ যোগফলটোক 9 ৰে পূৰণ কৰি অৰ্থাৎ 12 লগত আমি কি কৰিব 9 পূৰণ কৰিব লাগিব 15 লগত 9 পূৰণ কৰি লব লাগিব তাৰ পিছত 9 লগত 9 পূৰণ কৰি লব লাগিব এতিয়া আমি কিমান পাম পূৰণফলটো
আমি পূৰণ কৰিলো যদি আমি 12 লগত 9 পূৰণ কৰি এইখিনি পাম 108 তাৰ পিছতে 15 লগত 9 পূৰণ কৰিলে আমি পাম 135 আৰু 9 লগত 9 পূৰণ কৰিলে আমি পাম 81 গতিকে এইখিনি এই ধৰণে অতি সহজে ওলাই যাব এতিয়া এইখিনিত মই কোন ইয়াতে এটা হাতৰ দিছে যে মই এটা দুটা অংকৰ সংখ্যা মোৰ একক স্থানৰ অংকটো দশক স্থানৰ অংকটো দুগুণ তাৰ পিছত কলে মই 40তকৈ ডাঙৰ কিন্তু 1তকৈ সৰু তাৰ পিছত মোৰ অংক দুটাৰ পাৰ্থক্য দশক স্থানত থকা অংকটোৰ সমান মোৰ অংক দুটাৰ যোগফল 12 গতিকে এই সংখ্যাটো হ'ব 48 আৰু এইখিনি তোমালোকক দিও দিছে গতিকে এই কথাটো তোমালোকে নিজে চাবা এতিয়া এখিনি আমাক কি দিছে সংখ্যাৰ যাদু ইয়াত কি দিছে যিকোনো এটা সংখ্যা লও সাপোজ আমি যিকোনো এটা সংখ্যা ললো সংখ্যাটোক দুগুণ কৰি তাৰ লগত 6 যোগ কৰা সংখ্যাটোক দুগুণ কৰিব কলে আমি সংখ্যাটোক দুগুণ কৰিলো তাৰ পিছত কিমান কৰিবলৈ কৈছে 6 যোগ কৰিবলৈ কলে আমি 6 যোগ কৰিলো 6 যোগ কৰিলে আমি কিমান পালো 12 ঠিক আছে যোগফলক আধা কৰি এতিয়া 12 আধা কিমান হ'ব 12 আধা হ'ব পুনৰ 6 আধা কৰি তাৰ পৰা প্ৰথমে লোৱা সংখ্যাটো বিয়োগ কৰিলে কিমান হ'ব ক'ব পাৰিবানে প্ৰথমে কিমান সংখ্যা লৈছিল প্ৰথম সংখ্যা লৈছিল 3 গতিকে আমি 3 টো পুনৰ বিয়োগ কৰিলো থাকিলে কিমান 3 তাৰ মানে কি আমি প্ৰথমে যেটো সংখ্যা লৈছিলো বিয়োগ যোগ বিয়োগ এইবিলাক কৰি আমি লাষ্টতে কিমান পালো হে একেটা সংখ্যাকে পালো 3 গতিকে সংখ্যাটো কিমান হ'ব 3 হ'ব এতিয়া চোৱা পুনৰ এটা যিকোনো এটা সংখ্যা লব কলে এইবুলি আমি 5 লৈ ললো ইয়াক 100 ৰে পূৰণ কৰা 100 ৰে পূৰণ কৰিলো কিমান হল 500 হল এখিনি দি দিছে সংখ্যাটো 5 ললো আমি কি হল 100 ৰে পূৰণ কৰিলো এতিয়া পূৰণ ফলৰ পৰা প্ৰথমে লোৱা সংখ্যাটো বিয়োগ কৰা অৰ্থাৎ প্ৰথমে আমি কিমান লৈছিলো 5 লৈছিলো গতিকে 500 পালো তাৰ পৰা আমি 500 পৰা আমি 5 বিয়োগ কৰিবলৈ কিমান পালো 495 পাম ঠিক আছে তাৰপিছত বিয়োগ কৰি পৰা সংখ্যাটোত থকা অংককেইটা যোগ কৰা কিমান পালে ক'ব পাৰিবানে এতিয়া ইয়াতে যিকেইটা সংখ্যা আছে 4 + 9 + 5 আমি যদি গোটেইকেইটা সংখ্যা যোগ কৰোঁ কিমান পাম 18 পাম গতিকে ইয়াৰ আনসাৰটো কি হ'ব 18 হ'ব তোমালোকে এই ধৰণে ইয়াতে লিখিব পাৰিবা নেক্সট কি কৈছে সংখ্যাৰ ত্ৰিভুজ আকৃতিৰ সাজোন এতিয়া এখিনি তিনিটা ললে ফুট এখিনি 6টা হল গতিকে আমাক এখিনি সুধিছে কিমানটা হ'ব গতিকে এই লাইনটোত চোৱা এটা কিমানটা আছে 4টা গতিকে আমি ইয়াত 5টা দিম 1 2 3 4 5 এতিয়া এই ধৰণে এই বস্তুৰ পৰাপত তোমালোকে কৰি গলে হল এই ধৰণে তোমালোকে কৰিব পাৰিবা লাষ্টত এটা এতিয়া কিমান পালো আমি এইটা হিচাপ কৰো 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 ইয়াত কিমান হল 15 এতিয়া এখিনি আমি 5টা দিছিলে এবাৰ 6টা দিম এটা দুটা তিনটা চাৰিটা পাঁচটা 6টা পুনৰ এই বস্তুটো আমি প্ৰথমে এই ধৰণে কৰি লওঁ তাৰ পিছত আমি হিচাপ কৰিম কিমান পালো লাষ্টত আমি এটা দিব লাগিব এতিয়া আমি হিচাপ কৰোঁচোন 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 কিমান পালো আমি 21টা পালো তাৰ পিছত এখিনি আমি এবাৰ 7টা দি দিম 1 2 3 4 5 6 7 আমি প্ৰথমে লাইনটো পুৰাই লওঁ এই ধৰণে তোমালোকে ভালদৰে আঁকিবলৈ চেষ্টা কৰিবা মই জাস্ট তোমালোকক আইডিয়াটো দিছো যে কি ধৰণে আঁকিব পাৰি বা এই ধৰণে আঁকি গলে আমি কিমানটা ইয়াত এই ধৰণৰ গোল পাম বস্তুটো তোমালোকে এই ধৰণে আঁকিবা তাৰ পিছত লাষ্টত আমি এটা দিব লাগিব এতিয়া আমি হিচাপ কৰোঁ 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28টা এখিনি কিমান পালো 28টা এবাৰ আমি এখিনি 7টা দিছিলে এবাৰ এখিনি 8টা দি দিম 1 2 3 4 5 6 7 8 তাৰপিছত লাইনটো আমি কমপ্লিট কৰি লওঁ এই ধৰণে ধুনীয়াকে তোমালোকে কাট পেন্সিল ব্যৱহাৰ কৰি ধুনীয়াকে এইকেইটা আঁকিবলৈ চেষ্টা কৰিবা এতিয়া যদি আমি এইকেইটা হিচাপ কৰোঁ কিমান হ'ব 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 কিমান পালো 36 পালো গতিকে এইকেইটা বস্তু তোমালোকে ধুনীয়াকে আঁকিবলৈ চেষ্টা কৰিবা তাৰ পিছত বৰ্গ আঁকিব কৈছে সংখ্যাৰ বৰ্গ আকৃতিৰ সাজোন গতিকে এটো আমাক প্ৰথমে 4টা ললে তাৰ পৰা এখিনি 9টা ললে তাৰ পিছত আমাৰ এখিনি কিমান হ'ব 16টা 16টাৰ কাৰণে আমি কি কৰিব লাগিব এখিনি 4টাকে আঁকিলে হ'ল 1 2 3 4
এই ধৰণে চাৰিটা মানে থিয়গেও চাৰিটা পথালিও চাৰিটা এই ধৰণে চাৰিটা দি দিলে আমাৰ 16টা হৈ যাব আকৌ এখিনিত 25টা 5টাকে দিব লাগিব লাইনটোত 1 2 3 4 5 তাৰ পিছত উপফালেও 5টাকে দিব লাগিব এতিয়া ইয়াত 36 ৰ কাৰণে আমি 6টাকে দিব লাগিব তাৰ পিছত উপফালেও আমি 6টাকে এনেকৈ দি গৈ থাকিব লাগিব গতিকে এই ধৰণে তোমালোকে আঁকিবা অতি সহজে এইটো আঁকিব পাৰিবা তোমালোকে ভালদৰে আঁকিবা ইটোৰ পিছত ইটো লাইন মই তোমালোকক এটা ৰাফ আইডিয়া দিছো যে কি হ'ব পাৰে কথাটো 5টা হল আৰু এটা লাগিব গতিকে এই ধৰণে তোমালোকে গতিকে 1 4 9 ইত্যাদি সংখ্যাবোৰ হল একোটা বৰ্গ সংখ্যা 16 পালো 25 পালো 36 পালো এই ধৰণে গৈ থাকিব এতিয়া চোৱা আমাৰ কি আছে 1 ৰ পৰা 100 ৰ ভিতৰত থকা কোনবোৰ সংখ্যক বৰ্গ সজাব পাৰি চোৱা আৰু তুমি পোৱা বৰ্গ সংখ্যাৰ তলৰ সংখ্যাৰ তালিকাত ঘেৰাই দিয়া আমাক প্ৰথমে কেইটামান কৰি দিছে বৰ্গ সংখ্যা মানে কি যে এটা সংখ্যাক সেই সংখ্যাটোৰ একে সংখ্যাটোৰ পূৰণ কৰিলে যেটো পাম যে 1 গুণ 1 2 2 গুণ 4 3 3 গুণ 9 তাৰ পিছত আমি 4 4 গুণ 16 পাম তাৰ পিছত 5 5 গুণ 25 পাম 6 6 গুণ 36 পাম 7 7 গুণ 49 পাম 8 8 গুণ 64 পাম তাৰ পিছতে 9 9 গুণ 81 পাম আৰু 10 10 গুণ 100 পাম এইকেইটা হৈছে বৰ্গ সংখ্যা গতিকে এই বৰ্গ সংখ্যা কেইটা আমাক ঘেৰাই দিব গৈছে আমি ঘেৰাই দি দিলো তাৰ পিছত এতিয়া এই সংখ্যাবোৰ এবাৰ ক্ৰমত লিখা 9 1 4 9 লিখা আছে 9 ৰ পিছত আমি কি পাম 16 পাম তাৰ পিছত 25 পাম তাৰ পিছত 36 পাম তাৰ পিছতে 49 পাম তাৰ পিছতে আমি 64 পাম তাৰ পিছত 81 তাৰ পৰা 100 পাম তাৰ পৰা এত কৈছে যে কোনো এটা সংখ্যাক সেই একেটা সংখ্যাৰ পূৰণ কৰিলে পূৰণফলটো এটা বৰ্গ সংখ্যা হয় আমাক ইয়াত ভাঙি দেখাইছে গতিকে আমি বাকিকেইটা ইয়াত ভাঙি দেখাওঁচোন আহা 9 9 ৰ পৰা আমি কিমান 16 পাম সেইটো হল 4 4 গুণ 16 তাৰ পিছত 25 আহিলে 5 5 গুণ 25 তাৰ পিছতে 36 আহিব 6 6 গুণ 36 এই ধৰণে ভাঙি ভাঙি গৈ থাকিব পাৰি তাৰ পিছত চোৱা ইয়াতে আমাৰ কি আছে ক্ৰমিক বৰ্গ সংখ্যা কেইটাৰ মাজত থকা অযুগ্ম সংখ্যাৰ চানেকিবোৰ পৰ্যবেক্ষণ কৰা অযুগ্ম মানে কি যিবিলাক আমি 2 ৰে বিভাজ্য কৰিব নোৱাৰো বা 2 ৰে সম্পূৰ্ণৰূপে ভাগ দিব নোৱাৰো গতিকে 1 আৰু 4 ৰ মাজত কেইটা আছে এটা আছে 4 আৰু 9 ৰ মাজত দুটা অযুগ্ম সংখ্যা আছে 9 আৰু 16 ৰ মাজত কেইটা থাকিব তিনটা আছে 16 আৰু 25 ৰ মাজত 4টা আছে এই ধৰণে তোমালোকে এখিনি লিখিবা 25 আৰু 36 ৰ মাজত আছে 5টা এই ধৰণে 36 আৰু 49 ৰ মাজত 6টা আৰু 49 আৰু 64 49 আৰু 64 ৰ মাজত আছে 7টা অযুগ্ম সংখ্যা এই ধৰণে তোমালোকে নিজে কমপ্লিট কৰিবা এটা মই তোমালোকক দেখাই দিছো গতিকে আজি লেসনটোত ইমানখিনিয়ে কথা আছিলে আশা কৰিছো তোমালোকে এই ভিডিওটো চাই ইয়াত থকা যিমানখিনি চানেকি বা পেটাৰ্ণৰ অংক আছিলে এইখিনি তোমালোকে কৰিবলৈ সক্ষম হ'বা গতিকে আজি ভিডিওটো এইখিনিতে সামৰিছো ধন্যবাদ